বৰপেটা ৰোডৰ নিকটৱৰ্তী বাক্সা জিলা ধূপগুৰিত আজি শ্ৰীৰাম ৰয়েল পাব্লিক স্কুলৰ এটা নতুন প্ৰশাসনিক ভৱন মুকলি কৰা হয়। শ্ৰীৰাম গ্ৰুপ অফ ইনষ্টিটিউচনৰ সঞ্চালক ডক্টৰ দুলাল তালুকদাৰৰ মাতৃ দময়ন্তী তালুকদাৰে শিক্ষা প্ৰতিষ্ঠানখনৰ এই প্ৰশাসনিক ভৱনটো মুকলি কৰে। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি সাৰুৱা ভাষণ প্ৰদানেৰে শ্ৰীৰাম একাডেমী পাঠশালাৰ অধ্যক্ষা শ্ৰীযুতা কাকলি দাস, শৈক্ষিক সমন্বয়ক শ্ৰীযুত মৃদুল চৌধুৰী, শ্ৰীৰাম কেদাৰনাথ নিকেতনৰ বনগাঁৱৰ অধ্যক্ষ শ্ৰী অমিত ৰত্ন সিং, শ্ৰীৰাম ৰয়েল পাব্লিক স্কুলৰ অধ্যক্ষ শ্ৰীযুত দীপ শৰ্মা, উপাধ্যক্ষ এনামুল হক, বহুতো গণমান্য ব্যক্তি সদৌ-শেষত মুখ্য পৰিচালন সঞ্চালক ডক্টৰ দুলাল তালুকদাৰে বৰপেটা ৰোড সৰভোগ আছি বিস্তৃত অঞ্চলত শ্ৰীৰাম ৰয়েল পাব্লিক স্কুলত শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ সা-সুবিধাৰে সম্পূৰ্ণ শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আজি আমাৰ এটা বৰ শুভ দিন বা শুভ মুহূৰ্ত। এইটো আমি শ্ৰীৰাম ৰয়েল পাব্লিক স্কুলৰ যিটো প্ৰশাসনিক বিল্ডিংটো আমি উদ্বোধন ডিক্লেয়াৰ কৰিছোঁ। উদ্বোধন কৰিছোঁ মোৰ মা পূজনীয় মাননীয় শ্ৰীযুতা দময়ন্তী তালুকদাৰৰ দ্বাৰাই। যিটো বিল্ডিঙৰ আমি লাই খুঁটাটো পুতিছিলোঁ তেওঁৰ দ্বাৰাই, গতিকে আমি মাৰ দ্বাৰাই এই কামটো কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ বৃহত্তৰ বৰপেটা ৰোডবাসী লগতে ধূপগুৰি কলবাৰী গাঁৱক এই অনুষ্ঠানটোৱে এটা পৰিচয় আনি দিব, এটা ভাল পৰিৱেশ আনি দিব, ভাল স্কুলৰ ভাল পৰিৱেশৰ স্কুল এখন হ'বগৈ। আৰু এই ওচৰ চুবুৰীয়াৰ গোটেই ৰাইজখনৰ ডাঙৰ অভাৱ এটা পূৰণ কৰিব পাৰিম বুলি আশা ৰাখিছোঁ।